নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এই বৰ্ষৰ 2 এপ্ৰিল তাৰিখটিত চৰকাৰী বন্ধ পাব, স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। কোনসকল চৰকাৰী কৰ্মচাৰীয়ে এই স্থানীয় বন্ধ লাভ কৰিব সেই সম্পৰ্কে আজি ভিডিঅ'ত মই আপোনালোকক জনাব চেষ্টা কৰিম। ৰাজ্যৰ একাংশ চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ। 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে 2 এপ্ৰিলত পৰিষদীয় অঞ্চলসমূহত স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে। চৰকাৰী বেচৰকাৰী অনুষ্ঠান, চাহ বাগিচা আদি সকলো বন্ধ থাকিব 2 এপ্ৰিল তাৰিখে। কিন্তু এই বন্ধ সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য নহয়। এই বন্ধ অকল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহৰ কাৰণে, কাৰণ এই অঞ্চলসমূহত 2 এপ্ৰিল তাৰিখে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে। ধন্যবাদ।